মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে কৈছে নাই নাই শব্দ এতিয়া শুনিবলৈ নাপায়, কিন্তু সমষ্টিৰ ৰাইজে কৈছে নাই নাই একোৱেই নাই। আমি উন্নয়নভাগে একো উন্নয়ন দেখা নাই আজিলৈকে আমাৰ এই গাঁৱৰ পৰিৱেশত। গতিকেলৈ চাওক, এতিয়া ইলেকশ্যন আহি আছে আগন্তুক। ইলেকশ্যনৰ সময়ত একেবাৰে কাউন্সিলৰ মেম্বাৰৰ পৰা ধৰি একেবাৰে জিলা পৰিষদলৈকে একদম আহি এতিয়া দেখিছোঁ সুটনা বোলা দি বুলিছে। গতিকেলৈ আমি তেনেধৰণে আগৰ বৰ্ষত তেনেকৈও আহিছিলে। গতিকেলৈ আমি একো সা সুবিধা একো আজিলৈকে নাপালোঁ। বিচাৰি আহিব এতিয়া ক'ৰবাত খালত পৰি আছে যদি খালতো বিচাৰি আহিছে। এতিয়া কাক দিম কাক নিদিম, লাগিলে আমি কাকো নিদিওঁ। ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ বলি থকাৰ সময়তে ভোটাৰৰ মন জয় কৰিবলৈ ইখনৰ পাছত সিখনকৈ প্ৰচাৰ সভাত অংশ লৈ ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে সভাত ভোটাৰক উদ্দেশ্যি প্ৰলোভনৰ ভাষণত কৈ পেলালে নাই নাই শব্দ এতিয়া শুনিবলৈ নাপায়। ধেমাজি জিলাখনক বানত আক্ৰান্ত কৰি ৰাখিছে। আগত আমি যেতিয়া গাঁওবিলাকত যাওঁ, মই 40 বছৰ ধৰি গাঁওবিলাকত ঘূৰিছোঁ। গাঁওবিলাকত যেতিয়া গাঁৱত মিটিং হয়, আলোচনা যিবিলাক হয় সেইবিলাক কেৱল নাইবিলাকৰ আলোচনা হয়। আমাৰ গাঁৱত ৰাস্তা নাই, আমাৰ গাঁৱত দলং নাই, আমাৰ গাঁৱত ইলেক্ট্ৰিচিটি নাই, আমাৰ গাঁৱত খোৱা পানীৰ ব্যৱস্থা নাই, পুখুৰীৰ পানী খাব লাগে, নদীৰ পানী খাব লাগে, ইত্যাদি ইত্যাদি সমস্যা নাইবিলাকে আলোচনা হয়। স্কুল নাই, হস্পিটেল নাই। কিন্তু মোদী অহাৰ পাছত মোদী আহি পেলাই ক'লে এই নাইবিলাক নাইকিয়া কৰিব লাগে। ইয়াৰ পাছতে আমাৰ সাংবাদিকে নাই শব্দ শুনিবলৈ গ্ৰাউণ্ড জিৰ'লৈ গৈ এয়া কি দেখিলে। মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া, এই প্ৰতিবেদন আপুনি ভালদৰে মন কৰক। ধেমাজি জিলাখনক বানত আক্ৰান্ত কৰি ৰাখিছে। আগত আমি যেতিয়া গাঁওবিলাকত যাওঁ, মই 40 বছৰ ধৰি গাঁওবিলাকত ঘূৰিছোঁ। গাঁওবিলাকত যেতিয়া গাঁৱত মিটিং হয়, আলোচনা যিবিলাক হয় সেইবিলাক কেৱল নাইবিলাকৰ আলোচনা হয়। আমাৰ গাঁৱত ৰাস্তা নাই, আমাৰ গাঁৱত দলং নাই, আমাৰ গাঁৱত ইলেক্ট্ৰিচিটি নাই, আমাৰ গাঁৱত খোৱা পানীৰ ব্যৱস্থা নাই, পুখুৰীৰ পানী খাব লাগে, নদীৰ পানী খাব লাগে, ইত্যাদি ইত্যাদি সমস্যা নাইবিলাকে আলোচনা হয়। স্কুল নাই, হস্পিটেল নাই। কিন্তু মোদী অহাৰ পাছত মোদী আহি পেলাই ক'লে এই নাইবিলাক নাইকিয়া কৰিব লাগে। আৰু নাইবিলাক নাইকিয়া কৰাৰ কাৰণে তেখেতে যি আঁচনি গ্ৰহণ কৰিলে, অটল বিহাৰী বাজপেয়ীয়ে গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা। আগতে আমি বছৰত 4-5টা ৰাস্তা এখন জিলাত চেংচন হয়, PMGS হয়, কংগ্ৰেছৰ দিনত। কিন্তু মোদী অহাৰ পাছত এবছৰতে 100টা ৰাস্তা। তাৰমানে আদেশ হ'ল যে প্ৰত্যেকখন গাঁৱলৈ পকা ৰাস্তাটো গৈ পাব লাগিব। জল জীৱন মিছন লৈ আহি হৰ ঘৰ মে নল, প্ৰত্যেকৰ ঘৰত খোৱা পানী। দীনদয়াল উপাধ্যায় গ্ৰাম্য বৈদ্যুতিকৰণ আঁচনি, প্ৰত্যেকখন গাঁৱলৈ ইলেক্ট্ৰিক লাইন যাব লাগিব। সৰ্বশিক্ষা অভিযান, ক্লাছ 8লৈকে সকলো ল'ৰা ছোৱালীয়ে পঢ়িব লাগিব আৰু সেই পঢ়া শিক্ষা বিনামূলীয়া। এতিয়া মোদী চৰকাৰ আহিল, সৰ্বশিক্ষাৰ ঠাইত হ'ল সমগ্ৰ শিক্ষা। সৰ্বশিক্ষা আৰম্ভ কৰিছিলে অটল বিহাৰী বাজপেয়ী আৰু নৰেন্দ্ৰ মোদী আহি সেই সৰ্বশিক্ষাক সমগ্ৰ শিক্ষা কৰিলে। পাৰ্থক্য কি? সৰ্বশিক্ষাত ক্লাছ 8লৈকে সকলোৱে পঢ়িব লাগিব, শিক্ষা বিনামূলীয়া, মিড ডে মিল সকলোৱে পাব, ইউনিফৰ্ম সকলোৱে পাব, কিতাপ সকলোৱে পাব। এতিয়া হ'ল সমগ্ৰ শিক্ষা, ক্লাছ 12লৈকে সকলো ল'ৰা ছোৱালী পঢ়িব লাগিব আৰু ক্লাছ 12লৈকে সকলোৱে বিনামূলীয়া। ক্লাছ 12ৰ পাছত কোনোবাই কলেজ নপঢ়িবও পাৰে, কোনোবা বিয়া হৈ গুচি যাব পাৰে, 18 বছৰ হৈ গ'ল। কিন্তু ক্লাছ 12লৈকে অন্তত সকলোৱে পঢ়িব লাগিব। সেইটো হ'ল সমগ্ৰ শিক্ষা। সকলো ঠাইত, সকলো পঞ্চায়তত হায়াৰ ছেকেণ্ডেৰী নাই। এতিয়া চৰকাৰে সংকল্প লৈছে প্ৰত্যেকখন গাঁও পঞ্চায়তত অন্তত এখন হায়াৰ ছেকেণ্ডেৰী স্কুল থাকিবই লাগিব। য'ত নাই তাত আমি হাইস্কুলক এতিয়া হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীত কৰি আছোঁ। এতিয়া গাঁওবিলাকত নাইবিলাক আমি নাইকিয়া কৰি আছোঁ।
আৰু এইবাৰ তৃতীয়বাৰৰ কাৰণে যেতিয়া নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈছে তেওঁ এটা সংকল্প লৈছে তেওঁ কৈছে মোৰ দেশত আমাৰ দেশত কেঁচা ঘৰ থাকিব নোৱাৰিব সেইকাৰণে প্ৰথম বছৰটোতে 2 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ঘোষণা কৰিছে আৰু কৈছে জিঅ'টেক কৰক তেতিয়া আমি কৈছো জিঅ'টেক আসল সমস্যাটো জিঅ'টেকতে হয় পঞ্চায়তৰ কিছুমান বিষয়া কৰ্মচাৰীৰ হাতত একচেটিয়া ক্ষমতা দিয়া আছে যে সিহঁতে জিঅ'টেক কৰিব আৰু তেওঁলোকে কাৰোবাক কৰি দিয়ে কাৰোবাক কৰি নিদিয়ে কাৰোবাৰ প্ৰতি বেছি মৰম কাৰোবাৰ প্ৰতি তেওঁলোকৰ অন্যায় হয়নে নহয় আৰু সেইকাৰণে এইবাৰ চৰকাৰে সিদ্ধান্ত ল'লে যে এই পঞ্চায়তৰ বিষয়া কৰ্মচাৰীৰ যিটো জিঅ'টেক কৰাৰ একচেটিয়া ক্ষমতা এই ক্ষমতাক কৰ্তন কৰা হৈছে এতিয়া জীৱিকা সখীয়েও জিঅ'টেক কৰিব পাৰিব পশু সখীয়েও জিঅ'টেক কৰিব পাৰিব জিঅ'টেক কৰা মানেতো হাতুৰি বটালি লৈ পেলাই কৰা বহুত ডাঙৰ কিবা কাম নহয় সেইটো এখন ফটো উঠাব এই ঘৰটো কেঁচা আৰু ফটোটো উঠাওঁতে এনেকুৱাকে উঠাব স্থানটো ওলাব কোন জেগাৰ ফটো আহিব আপুনি ৰঙিয়াৰ ফটো আনি পেলাই ভেবেলিত দেখুৱাব নোৱাৰে আপুনি কি কয় নদীৰ ফটো আনি পেলাই ইয়াত তিৱা গাঁৱত লালুং গাঁৱত আপুনি ফটোখন দেখুৱাব নোৱাৰে কাৰণ ফটোখন উঠাওঁতেই সেই জিঅ'টেকটো কৰিব লাগিব তাৰ স্থানটো ওলাই যাব এদিন পূৰ্বে ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ অধীনস্থ ভেবেলি গাঁও পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ সভাত আপুনি অংশ লৈ কৈছিল এতিয়া আৰু আপুনি নাই নাই শব্দ শুনিবলৈ নাপায় ৰ'ব এয়া ভেবেলি গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত গাঁৱৰ দৃশ্য নাই ৰাস্তা নাই ঘাট নাই দলং কেৱল নাই 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 এটা ৰাস্তাৰ অভাৱত ৰাইজে কি জীয়াটো ভুগি আহিছে এইসকল ৰাইজৰ মুখেৰে শুনক জৰাজীৰ্ণ দলঙেৰে যাতায়াতৰ সাক্ষী হিচাপে এতিয়াও বাঁহৰ দলং আপোনাৰ সমষ্টিতে আছে টুলুঙা নাৱেৰে কেনেদৰে যাতায়াত কৰে সেয়া ৰাইজৰ মুখেৰে শুনক এতিয়া আপুনি ক'বনে নাই 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 আমি উন্নয়নভাগে একো উন্নয়ন দেখা নাই আজিলৈকে আমাৰ এই গাঁৱৰ পৰিৱেশত গতিকেলৈ চাওক এতিয়া ইলেকশ্যন আহি আছে আগন্তুক ইলেকশ্যনৰ সময়ত একেবাৰে মানে কাউন্সিলৰ মেম্বাৰৰ পৰা ধৰি একেবাৰে জিলা পৰিষদলৈকে একদম আহি এতিয়া দেখিছোঁ হুটনাও বোলা দি বুলিছে গতিকেলৈ আমি তেনেধৰণে আগৰ বৰ্ষত তেনেকৈও আহিছিলে গতিকেলৈ আমি একো সা সুবিধা একো আজিলৈকে নাপালোঁ আৰু আমাৰ ৰাইজে যিখিনি জীয়াত ভুগিব লগা হৈছে মানে ইয়াতকৈ আৰু দুখৰ পৰিতাপৰ একো নাই দেখিবলৈ পাইছোঁ যে ৰাস্তা ঘাটৰ সমস্যা যথেষ্টখিনি আছে বাৰিষা কেনেধৰণে যাতায়াত কৰা হয় বাৰিষা মানে আমাৰ ল'ৰা ছোৱালী স্কুললৈ নিয়া সমস্যা হয় আমি কান্ধত আনিব লগা হয় এডোখৰ বাট আনি আমাৰ এই মঠাইত তুলি দিবলগীয়া হয় নাও থকাসকলে নাও লৈ পিনি আনি পিনি ৰাস্তাত থয়হি আৰু কলহ ভূঁইও যাতায়াত কৰিবলগীয়া হয় গতিকেলৈ আমাৰ এতিয়া এই বাৰিষা কালত আমাৰ বৰদলনি উন্নয়ন খণ্ডৰ বিষয়া মহোদয় আহি পিনি আমাৰ ইয়াত এইখিনিতে নাও লগাইছিলেহি নাৱে অনা হৈছিলে তেখেতক আনি পিনি আমাৰ ৰাস্তা পদূলি ঘাট দেখুৱাও হৈছিলে গতিকেলৈ সেই দেখুৱাৰ বিনিময়ত ৰাস্তা এটা দিম বুলি কৈছিলে আমাক লিখিতভাৱে এখন ৰাইজৰ হৈ দিবলৈ ক'লে গতিকে আমি দিলেও আমি লিখিতভাৱেও দিলোঁ আমি গৈ মেলি তেখেতক এবাৰ লগো কৰিছোঁ কি কৰিলে আমাৰ ৰাস্তাটোৰ বিষয়ে চিন্তা চৰ্চা তেওঁ হৈ আছে বুলিয়ে ক'লে কিন্তু আজিলৈকে আমি দেখা নাই গতিকেলৈ এই আগন্তুক আহিয়ে ইলেকশ্যন আহিলে এই চাওক এই ফুলক ভাগেই হৈ আছে কিন্তু আমাৰ ইয়াত মানে ৰাস্তা পদূলি আমি একো দেখা নাই হয়তো এই ভৱিষ্যতলৈকে এনেকৈ ফুলক এনেকৈ বনোৱাই থোৱা ভাগেই থাকিব বুলি আমি আশা কৰিছোঁ আপোনালোকে কি সিদ্ধান্ত লৈছে আমি সিদ্ধান্ত মানে এটা কথাই চিন্তা কৰিছোঁ যে চাওক আমাৰ যিহেতু আমাৰ 2020 চৰকাৰে চলি আছে গতিকেলৈ আমি 2020 চৰকাৰে আজিলৈকে একো উন্নয়নখন দেখি পোৱা নাই যিহেতু তেওঁ মানে ঢোলে তালে বজাই বহুত মানে উন্নয়নৰ বিষয়ে কয় কিন্তু আমাৰ সেই বিভাগলৈ চাবলৈ গ'লে মানে আমি কিন্তু এবাৰ ভোটটো আমি বৰ্জন কৰাই আমি সিদ্ধান্ত লৈছোঁ ৰাইজ বিচাৰি আহিব এতিয়া ক'ৰবাত খালত পৰি আছে যদি খালতো বিচাৰি আহিছে এতিয়া কাক দিম কাক নিদিম লাগিলে আমি কাকো নিদিওঁ জিকাৰ পাছত আমাক ফিয়ে নাচায় আমি কথা ক'বলৈ মানে পঞ্চায়তলৈ গ'লোঁ কাক ক'ম কাক নক'ম সেনেকৈ কৈ আমি ঘূৰি আহোঁ কি পাইছে আজিলৈকে একো নাই একো খোট কোনো নাই মানে সেইকাৰণে দুখ লাগে এতিয়া সময় আহিছে এতিয়া কিমান ডাঙৰ ডাঙৰ পিটোৱা মানুহ আহিব কিমান হেৰিকৈ আহিব আমুকক দে তামুকক দিয়ে বুলি কৈ আহিব এতিয়া ভৰি হাতে লেঙু ভিঙুখনকো ভৰি হাতে ধৰিছে মানে যেতিয়া নেকি ভোট শেষ হ'ব তেতিয়া মানে আমাক কোনো মানে ওলটি নাচায় সেনেকৈ বছৰে বছৰে আমাক সেনেকৈ হাৰাশাস্তি
খাই আছোঁ আৰু আমি অঁ এনেকৈ দুবেলা দুমুঠি হাজিৰা কৰোঁ কেতিয়াবা বৰষুণ দিলে ওলাই যাব নোৱাৰোঁ সেই বৰশী পাতিলে অভাৰ পানী হ'লেনো ক'ত মাছ পাওঁ সেনেকৈ কৈ ল'ৰা ছোৱালী আমি পালন কৰি আছোঁ আৰু এতিয়া ইয়াতে বুঢ়ী হ'লোঁ কি সিদ্ধান্ত লৈছে এইবাৰ এতিয়া কি সিদ্ধান্ত ল'লেওচোন একো পায়ে নাপাওঁ আমি ক'ত যাম কি কৰিম ক'ত গ'লে আমি ঘৰ পাম ৰাস্তা আহিব সেনেকৈ কৈ চিন্তা কৰি থাকোঁ সেইকাৰণে দুখ লাগে বাৰিষাত আমি মানে দিনৰ দিনটো পানীতে আৰু আমাৰ তেতিয়া কাপোৰ নুশুকায় আৰু দিনৰ দিনটো যাব ৰাতি হ'লে আৰু যেনে তেনে বাঁহত সোমাং সেনেকৈ তিতি বৈ থাকোঁ আৰু দিনৰ দিনটো নাতি পুতি সকলোৱে অঁ সেইকাৰণে দুখ লাগে কাক ভোট দিছোঁ আমি অত বছৰ এতিয়া বুঢ়া বুঢ়ীয়ে হ'লোঁ আমি ইমান ভোট দি আমাক কি চৰকাৰে দেখি নাপায় ঘৰ নাই লেট্ৰিঙো নাই একো নাই ঘৰ দুৱাৰ লেট্ৰিন মানে আমাৰ চৰকাৰৰ বস্তুৱে নাই আমি চৰকাৰৰ মানুহ নহওঁ নেকি কাক ভোট দিওঁ এতিয়া সেনেকুৱা হৈ আছোঁ মানে অৰুণোদয় নাই অৰুণোদয় নাই আমি আজি বহুত বছৰে হ'ল বাৰু ইয়াত থকা ইয়াতে বসবাস কৰি থকা কিন্তু আমাৰ এই ৰাস্তা পদূলি নোহোৱাৰ পৰা আমাৰ বহুতখিনি মানে অসুবিধা হৈছে তাতে দেখিছেনে এইবোৰ আমাৰ একোৱেই নাই সেইকাৰণে কোনোবা যদি আমাৰ মহিলা বা কোনোবা গৰ্ভৱতী কিবা এটা বা ডেলিভাৰী হ'লেও মানে নিবলৈ উপায় নাই আমাৰ মানে নাও নহ'লে বা কিবা এটা কি বুলি কয় কলৰ ভূ নহ'লে আমাৰ ইয়াৰ পৰা মানে নিবলৈও বহুত টান তেনেকুৱা অৱস্থাত আমাৰ স্কুলৰ যি আমাৰ ছাত্ৰ ছাত্ৰী যাবলগীয়া আমাৰ ৰাস্তাটো মানে বহুত জৰ্জৰিত হৈ আছে কিছুমান আমাৰ তেনেকৈ মানে কিছুমানে মানে নাৱত লৈ যায় কিছুমান তেনেকৈ আৰু কিবা এটা কৰি মানে তেনেকৈ মানে আমি এতিয়া ইয়াতে চলি আছোঁ আমিনো কি ক'ম গাঁও পঞ্চায়তৰ পৰা আমি আজিলৈকে মানে তেনেকৈ একো এটা আমাৰ হেৰি হোৱা নাই আহে এনেকৈ মানে আহে যায় আৰু একো এটা মানে আমাৰ সুবিধাটো আজিলৈকে কৰি দিয়া নাই বাৰু অহা 2 মে'ত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হ'ব আপোনালোকে কি বিচাৰে আমি সেইটোকে বিচাৰিছোঁ যদি আমাক ৰাস্তা পদূলি যদি ঠিক কৰি দিয়ে তেতিয়াহ'লে আমি নিশ্চয় আনন্দ হ'ম আৰু আমাৰ অকল আমাৰ বুলি নহয় আমাৰ গোটেই মানে খনা কৃষ্ণপুৰলৈকে আমাৰ যদি এইটো যদি হৈ যায় তেতিয়া আমাৰ বহুতো আমাৰ অঞ্চলখন মানে এতিয়া ধৰক কি বুলি কয় এডোখৰ ভূমা হওক বা ভেবেলি এনেকুৱা পঞ্চায়ত হওক আমাৰ চবো মানে আমাৰ মানে হ'ব বুলি আমি ভাবিছোঁ আমি নিউজ ডেস্ক ৰিপৰ্ট অসম টুডে।